কোনো ভেদাভেদ নথকাকৈ থাকিব পাৰিছোঁ। এয়ে হৈছে স্বাধীনতা। স্বাধীনতা আমাৰ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাক এই স্বাধীনতা প্ৰদান কৰা হৈছিলে। আৰু এই জাতীয় পতাকাখনে আমাৰ স্বাধীন দেশৰ স্বাধীন মানুহ হিচাপে আমাক পৰিচিত কৰে। আৰু এই দেশৰ আমি সকলো নাগৰিক। গতিকে আজিৰ দিনটোত আমি এই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু এয়া অনুষ্ঠান। গতিকে আমি পতাকাস্থলীত ইয়াত সমবেত সকলোৰে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে সুস্বাস্থ্যও কামনা কৰিছোঁ। প্ৰখৰ ৰ'দ তথাপিও দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আজি স্বাধীনতা দিৱস আমি সকলো আহি এই তিৰংগা পতাকাৰ তলত থিয় হৈ আমি স্বাধীন দেশৰ নাগৰিক হিচাপে পতাকাখন উত্তোলন কৰিছোঁ। এই যে আমি পতাকাখন উত্তোলন কৰিবলৈ আমি সুবিধাখন পালোঁ, এই সুবিধাখন কৰি দিয়া যিসকল ব্যক্তি তেওঁলোকৰ আত্মবলিদানৰ বিনিময়ত আজি আমি আমাৰ দেশৰ আমি স্বাধীন নাগৰিক বুলি ক'ব পাৰিছোঁ। তেওঁলোকলৈ আমি সকলোৱে চাকি আৰু ধূপ লগাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোক য'তেই নাথাকক তেওঁলোকৰ আত্মাই শান্তি পাওক আৰু তেওঁলোকৰ আশীষ আমাৰ আমি কবিতাৰ শিৰোনাম নীল আকাশত জোনৰ দৰে। কবি নবীন চন্দ্ৰ বৰদলৈ। নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ, প্ৰতি ঘৰে ঘৰে অতি প্ৰয়োভৰে বিজয় নিচান উৰ, কোটি সন্তানৰ প্ৰেমৰ চানেকি তিনি বৰণীয়া উৰ, সহস্ৰ লাঞ্ছনা অপমান ঠেলি বিজয় জয়ন্তী উৰ, দুৰ্যে তলত আজি ভাৰতত সন্তানৰ সমাৱেশ, কত অপমান কত অত্যাচাৰ লাঞ্ছনা নাই শেষ, তথাপি মুখত মূৰ্ত স্বাধীনতা তিৰংগা লহৰীটোৰ, উৰাই ৰাখিছ প্ৰাণপণ কৰি উৰৈ হৰিউৰ, শত বজ্ৰপাত মেঘৰ গাজনি ধুমুহা বতাহ ঘূৰ, মূৰ পাতিলৈ উৰি উৰি থাক মোৰ যেন উদুৱে তোৰ। নমস্কাৰ। মোৰ নাম শ্ৰীমতী অংকিতা কৰ্মকাৰ। মই ভাৰতৰ স্বাধীনতা সংগ্ৰামী পদুমী গগৈৰ বিষয়ে দুআষাৰমান ক'ম। 1942 চনৰ 20 ছেপ্টেম্বৰৰ ঢেকীয়াজুলিৰ ভাৰতৈক্য আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি 6 মাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠিৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ শৰীৰ ভাঙি পৰাত তেখেতৰ কাৰাগাৰৰ পৰা অন্ত পৰাৰ পাছতে মৃত্যুবৰণ কৰে। নমস্কাৰ। সুন্দৰ।
অৱস্থা হৈ ২৬ এপ্ৰিল ১৯৩২ চনত তেওঁৰ মৃত্যুবৰণ হয়। মহাত্মা গান্ধীয়ে আন্দোলন চলালে দুখীয়াৰ মুখলৈ যায়, ৰাইজক বুজালে ৰাইজক শিকালে স্বৰাজ নললে যায়। মহম্মদ আলী, চৌকত আলী, গান্ধীও তিনিও ভাই, কপা কাটি কাপোৰ ল'লে গান্ধীয়ে স্বৰাজ পায়। গান্ধী নামৰ নৌকা কণী, জৌহৰ নামৰ কথা, স্বৰাজ আমি ল'ব লাগে সূতা কাটি উঠা। মই মহাত্মা গান্ধীৰ দৰে হ'ম, সদায় হয়তো পথত ৰম, সংখ্য ব্ৰতেৰে জগত জিনিম মই গান্ধী। মোৰ নাম শ্ৰীমতী অলংকিতা শইকীয়া। মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মই স্বাধীনতা সংগ্ৰামী দাৰিকী দাস বৰুৱাৰ বিষয়ে দুআষাৰমান ক'ম। আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাস বৰুৱাই নিচা বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল। এই অপৰাধত ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত তেখেতক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে। সেই সময়ত গৰ্ভাৱস্থাত থকা। মোৰ নাম শ্ৰী কৃপাঞ্জল দে। মই স্বাধীনতা সংগ্ৰামী তুলসী দাসৰ বিষয়ে দুআষাৰমান ক'ম। ১৯৪২ ২০ ছেপ্টেম্বৰ ভাৰতীয় আন্দোলন সমদল অংশগ্ৰহণ কৰি লাঠি চালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মোৰ নাম শ্ৰীমতী অলংকিতা শইকীয়া। মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ বিষয়ে দুআষাৰমান ক'ম। কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰ তাৰিখে। তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল কৰ্ণেশ্বৰী বৰুৱা। কনকলতা বৰুৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী সক্ৰিয় সদস্য আছিল। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাৱটি লৈছিল। মৃত্যুৰ সময়ত কনকলতা বৰুৱাৰ বয়স আছিল ১৮ বছৰ। নমস্কাৰ। স্বাধীন দেশৰ হৈ পৰাধী সেউজী পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সমাসী জাতি নেৰু ভেটি নেৰু জীৱন দি লুই পাৰৰ ডেকামি অস্ত্ৰ ধৰি লাচিতৰে তেজে আজিও আছে শিৰে শিৰে বৈ বুকুখনি মাথো চুপিছে আইবাৰে বুকুখনি মাথো চুপিছে আইবাৰে আইৰে লিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধী ৰাঙলীতে য'তে উঠিল বহু সপোন আশা ত্যাগৰে কত জীৱনী বুৰঞ্জীৰে ভাষা সহিব নোৱাৰা ব্যথা দেশক অৱহেলা জৰিছে অগণি বুকুত আৰু নহ'ব যাতনা জাতি নেৰু ভেটি নেৰু জীৱন দি লুই পাৰৰ
ত্যাগ কৰে। নমস্কাৰ। সুন্দৰ।